এই যাতায়াতৰ পথটো আমাৰ এতিয়া বৰ্তমান যাতায়াত একেবাৰে আপোনালোকে চকুৰে দেখিছে, আজি কোনো গাঁৱৰ পৰা ওলাই যাব পৰা সুবিধা নাই। আমাৰ বজাৰ সমাৰ কৰা ইয়াত কোনো নিৰ্দিষ্ট দোকান বজাৰ নাই, সকলোবোৰ আঁতৰত কৰিবগৈ লাগে। আজি 4-5টামান চিগা হৈ গ'লে 5টা চিগাত কোনো মানুহ যাব নোৱাৰে। আৰু এতিয়া স্কুলীয়া অন্ততঃ 25-30টা ল'ৰা ছোৱালী আছে হাইস্কুলৰ এম স্কুলৰ কৰি। ইয়াত আমাৰ স্কুল এম স্কুলো নাই, হাইস্কুলো নাই, ইয়াৰ পৰা যাব লাগে। সেই স্কুলীয়া ল'ৰা ছোৱালীখিনি এতিয়া বিশেষকৈ 1 তাৰিখৰ পৰা স্কুল খুলিলে এতিয়া কেনেকৈ যাতায়াত পথটো কি কৰে। আমি সেইদিনা বিধায়ক মহোদয়ক কৈছিলোঁ যে তৎকালীনভাৱে আপুনি অন্ততঃ যাব পৰাকৈ আমাক কিবা এটা সুব্যৱস্থা কৰি দিব। তেখেতে কিন্তু আশ্বাসটো দি গৈছে, এতিয়া কিন্তু কাৰ্যকৰী কিমান কৰে ক'ব নোৱাৰোঁ আৰু তেখেতক আমি এইটো অনুৰোধ কৰিছিলোঁ, আমাক এতিয়া বৰ্তমান আমাৰ যাতায়াতৰ পথটো কেনেধৰণে কি ধৰণে পাৰি সেইটো সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ। আৰু চৰকাৰৰ মানে বিষয়ববীয়াসকলে জানেই আমাৰ সমস্যাটো কেনেকুৱা। ফিৰোজ হাজৰিকাদেৱ তেখেতে মন্ত্ৰী আহি পেলাই নিজে চকুৰে দেখি গৈছিলে, কিন্তু দেখি গৈ এই পৰিস্থিতিটো আমাৰ সমাধান এতিয়ালৈকে হোৱা নাই। কি কাৰণত হোৱা নাই, এইটো চৰকাৰৰ হেমাহি নে কিহৰ হেমাহিত হোৱা নাই আমি ক'ব নোৱাৰিছোঁ। কিন্তু এতিয়ালৈকে আমাক হ'ব কৰি আছে, আশ্বাসটো দি আছে, কিন্তু হোৱা নাই। আপোনাক এতিয়া আমি একো ক'ব নোৱাৰা অৱস্থাত আছোঁ। এতিয়া সুস্থ মানুহজন যাবৰ কাৰণে আজি কোনো উপায় নাই। আৰু ৰোগী যদি এজন হৈ যায়, সেই ৰোগীজনক আমি কেনেধৰণে ইয়াৰ পৰা উলিয়াই নিম সেইটো এতিয়া আমি ভাবিবই নোৱাৰোঁ। মানে হাঁহি তোলা কৰি নিয়াৰ বাহিৰে অন্য উপায় নাই, নহ'লে বোকচাত নিব লাগিব, নহ'লে কোনো উপায় নাই। এনেকুৱা পৰিস্থিতি এতিয়া বৰ্তমান আৰু কি ক'ম আৰু, এইটো পৰিস্থিতিত আপোনালোকে দেখিছেই আৰু ক'বলৈ উপায় নাইকিয়া হৈ আছে আমাক বৰ্তমান সময়ত অন্ততঃ স্কুলীয়া ল'ৰা ছোৱালীখিনি আৰু বিশেষকৈ এতিয়া যদি কিবা কাৰণে ৰোগী এজন হৈ যায়, আমি নিবলৈ কোনো উপায় নাই। এটাই উপায় আছে, হয় কলহবোৰত উঠাই পঠিয়াই দিব লাগিব ক'বালৈ, নহ'লে আৰু নিয়াৰ ব্যৱস্থা নাই, হয় ঘৰত মানে পৰলোক হ'বলৈ দিব লাগিব। তাৰ বাদেতো আৰু কৰিবলৈ উপায় নাই। গতিকে আমি অনুৰোধ জনাইছোঁ বিধায়ক মহোদয়ক, প্ৰথমে অনুৰোধ জনাইছোঁ এইকাৰণেই যে আমাৰ যিকেইটা চিগা অন্ততঃ যাতায়াত কৰিব পৰাকৈ, আমি জানো এই বাৰিষা সময়ত তেওঁ স্থায়ী কোনো কৰিব উপায় নাই। গতিকে যিমানখিনি পাৰি অন্ততঃ চলিব পৰাকৈ, খৰালিলৈকে আমি চলিব পৰাকৈ এটা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকা ডাঙৰীয়া জলসম্পদ বিভাগৰ, গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যিকোনো প্ৰকাৰে আমাৰ এই বস্তুটো গৰাখহনীয়াটো প্ৰটেকশ্যন কৰি আমাৰ এই যি ৰিংবান্ধটো সবলীকৰণ কৰি এই 4খন গাঁৱক প্ৰায় 500-600 বিঘা মাটি কৃষিভূমি আমাৰ কৰিব পৰাকৈ তেখেতে যাতে সুব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিসকল কৃষকৰ প্ৰায় সম্পূৰ্ণ যা গৈছে, প্ৰায় 160-70 বিঘা অকল এখন গাঁৱতে আছে, বাকী ইকেইখন গাঁৱতো আমি ক'বই নোৱাৰোঁ কিমান আছে। গতিকে যিসকলৰ ক্ষতি হ'ল সেই ক্ষতিখিনি যাতে চৰকাৰে যোগাযোগ কৰি আমাক অন্ততঃ কৃষকসকলক অকণমান উৎসাহ দিবৰ কাৰণে, ক্ষতিপূৰণ এটা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গাঁওখনত এইবছৰ যিটো বানপানীৰ সমস্যা আপোনালোকে আহি নিজে দেখিছে, হাহাকাৰ অৱস্থা হ'ল। এই ৰাস্তাটো কেইবা জেগাতো ছিঙি খানবান অৱস্থা কৰিলে। আমি চৰকাৰৰ লগত এতিয়া নাই, 1950 চনৰ পৰা কৰি আছোঁ। আমাৰ ককা দেউতাহঁতে শুনিবলৈ পোৱা মতে 50 চনৰ ভূমিকম্পৰ পাছতে আহি এই জেগাডোখৰ কিবা এটা পাপৰ বলত আহি জন্মগ্ৰহণ কৰিলেহি। তাৰ পৰা আমি নাতি নতিনা সকলোৱে আমি অতদিনে আমি ভোগ কৰিয়ে আছোঁ। বিভিন্ন চৰকাৰ বদলি হৈ আছে, চৰকাৰৰ লগত আমি ঢেৰ যোগাযোগ কৰি আছোঁ। যোৱা বছৰ স্বয়ং DC তেখেত নিজে আহি পেলাই আমাক এদিন কৈ গ'ল যে আপোনালোকে চিন্তা নকৰিব, এইটো বছৰত নোৱাৰিছোঁ, অহা বছৰত মই এই ৰাস্তাটো যথেষ্ট সবলীকৰণ আপোনালোকক কৰি দিম। আচ্ছা, সেইটো আমি বাট চাই থাকোঁতে 23 চনটো শেষ হয়, 24 চনো এতিয়া শেষ হ'ব হ'ল, সেইটো একো হৈ নুঠিলে। সমস্যাটো আমাৰ যথেষ্টখিনি। চাওক, মেইন কথাটো হৈ গ'ল কি, আমাৰ গোটেই ৰাস্তাটো সম্পূৰ্ণৰূপে বানপানীয়ে ছিঙি ভাঙি আদায় কৰি পেলালে। এইটো একচুৱেলি ৰিং বান্ধত আছে। ৰিং বান্ধত থকাৰ ক্ষেত্ৰত কি হ'ল, আলিটো চাপৰ হোৱাৰ কাৰণে ওপৰেদি পানী বাগৰি গোটেই ৰাস্তাটো আমাৰ সম্পূৰ্ণৰূপে ছিঙি ভাঙি আমাৰ মানে কি যোগাযোগটো সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলালে। চ' তাৰপিছতে এতিয়া গৰু ছাগলীৰ কাৰণে ঘাঁহ মানে কি খোৱা বস্তু একোৱেই নাই। মানুহৰ যেনে আমি চলি আছোঁ, যি টি কৰি চলিছোঁ, কিন্তু গৰু ছাগলী এইবিলাকৰ বহুত প্ৰব্লেম আহি পৰিছে। আৰু লগতে আমি কি হৈছে মানে কি, আপোনাৰ এতিয়া নেক্সট আৰু 1 তাৰিখলৈ কেইদিনমান মাত্ৰ দিন 4-5টা বাকী আছে। স্কুলীয়া ল'ৰা ছোৱালীখিনি যাব নোৱাৰা হ'ব। এতিয়া বিশেষকৈ ল'ৰা ছোৱালীখিনি যাব নোৱাৰা হ'ব মানে কি, যাবৰ কাৰণে কোনো পথ নাই আমাৰ। এতিয়া আমি প্ৰথমেই আমাৰ স্থানীয় বিধায়ক যিজন আমি চক্ৰধৰ গগৈক ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি যিমান পাৰে সোনকালে আমাক এই ল'ৰা ছোৱালীখিনি যাতে স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক। আৰু দ্বিতীয় কথাটো হ'ল, আমাৰ এইটো ৰিং বান্ধ নহয়, মানে DRD কোনো ইয়াত আমাৰ প্ৰয়োজন নাই। আপুনি ডাইৰেক্ট জলসম্পদ বিভাগৰ তৰফৰ পৰা আমাক এটা মানে সম্পূৰ্ণ বিজ্ঞান প্ৰযুক্তিত আমাৰ এটা মাথাউৰি বনাই দিবৰ কাৰণে আমি সম্পূৰ্ণ ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। বানপানীৰ জহত গোহালি ঘৰত আছিলোঁ।
বহুত কষ্টৰে ল'ৰাটোৱে চাং পাতি আমাক উঠাই আনিলে। গছ পৰি কথন্তি বাচিছোঁ। গছজোপা পৰিছিলে, মানুহ আছোঁ এক চাইডে গৰু আছে, ছাগলী আছে। ভগৱানে বচালে, কোনোমতে পানীকেইটা বাচি আছে। বানপানী আমাক জলপলও কৰিছে আৰু এই ৰাইজক শুনাইছে, ৰাইজে চবে শুনিছে। এই আলি পথটো একেবাৰে মানুহে চলাচল কৰিব নোৱাৰা হ'ল আৰু আমাৰ ইয়াত মানুহৰ বহুত কষ্ট হৈছে। বানপানীয়ে জলপলও কৰিছে, গৰু ছাগলী ঘাঁহ নাই, হাহাকাৰ। আৰুনো কি ক'ম আৰু, এইখিনি আমি দুখৰ কথা ক'লোঁ।